নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজি ভিডিঅ'ৰ বিষয়বস্তু লৈ আহিছো বছৰীয়া পৰীক্ষা 2024-25 বৰ্ষৰ তৃতীয় শ্ৰেণীৰ অসমীয়া বিষয়ৰ প্ৰশ্নকাকতখন এই ভিডিঅ'টোৰ জৰিয়তে এই যোৱা বছৰৰ প্ৰশ্নকাকতখনৰ প্ৰশ্ন আৰু উত্তৰ দুয়োটাই আলোচনা কৰিবলৈ চেষ্টা কৰা হ'ব আৰু এইখিনিতে ক'ব খুজিছো যে মই যিখিনি এক নম্বৰী প্ৰশ্ন আৰু যিখিনি গ্ৰামাৰ আছে সেইখিনি মই আলোচনা কৰি দিম আৰু লগতে যিখিনি দুই নম্বৰী প্ৰশ্ন আছে বা সাধুৰ প্ৰশ্নসমূহ আছে সেইবিলাক কিন্তু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিছে যদি তেওঁলোকে তেনেধৰণে চাই ল'ব পাৰিব বা মুখস্থ লিখিব পাৰিব ঠিক আছে কেৱল মাত্ৰ প্ৰশ্নকেইটা তেওঁলোকে চাই ল'লে হৈ গ'ল এতিয়া এক নম্বৰত কি প্ৰশ্ন আছে সেইটো চাই লৈছোঁ এতিয়া আমাক এক নম্বৰত দিছে একোটিকৈ বাক্যত উত্তৰ লিখা কটো দিছে ঋষিৰ দেওবৰীয়া প্ৰিয় কামটো কি ইয়াৰে উত্তৰটো হ'ব ঋষিৰ দেওবৰীয়া প্ৰিয় কামটো হ'ল ছবি অঁকা তাৰপিছত খটো দিছে হিয়ালি পালেগৈ ৰতনপুৰ গ্ৰন্থখনৰ ৰচক কোন ইয়াৰ উত্তৰ হ'ব হিয়ালি পালেগৈ ৰতনপুৰ গ্ৰন্থখনৰ ৰচক হ'ল নৱকান্ত বৰুৱা তাৰপিছত আমাক গটো দিছে কাতি বিহুৰ আন এটা নাম কি ইয়াৰে উত্তৰ হ'ব কাতি বিহুৰ আন এটা নাম হ'ল কঙালী বিহু তাৰপিছত আমাক খটো দিছে বুঢ়া শহাপহুটোৱে ক'ত টোপনিয়াই আছিল উত্তৰ হ'ব বুঢ়া শহাপহুটোৱে জোপোহা এটাত টোপনিয়াই আছিল তাৰপিছত আমাক নেক্সট প্ৰশ্ন দিছে দিছে মাখি ভাইটিৰ আনন্দ কিয় লাগিছে ইয়াৰ উত্তৰটো হ'ব ঘৰত কোনো নথকাত মাখি ভাইটিৰ আনন্দ লাগিছে তাৰপিছত আমাক প্ৰথম প্ৰশ্নটো দিছে আহোমসকলৰ প্ৰথম ৰজাজনৰ নাম কি ইয়াৰ উত্তৰ হ'ব আহোমসকলৰ প্ৰথম ৰজাজনৰ নাম হ'ল স্বৰ্গদেউ চুকাফা ঠিক আছে তাৰপিছত আমাক নেক্সট প্ৰশ্নটো দিছে বাপুকণৰ এছাৰিডালৰ বাঢ়নি তাঁৰৰ ওপৰত কিয় খং উঠিছিল ইয়াৰ উত্তৰটো হ'ব বাপুকণৰ এছাৰিডালৰ গাত বাঢ়নিডালক লগাই থোৱাত এছাৰিডালৰ খং উঠিছিল তাৰপিছত আমাক নেক্সট প্ৰশ্ন দিছে ৰোগীয়া মানুহজনে কেনেকৈ পেট প্ৰৱৰ্তাবলগীয়া হৈছিল ইয়াৰ উত্তৰটো হ'ব ৰোগীয়া মানুহজনে ভিক্ষা কৰিয়েই পেট প্ৰৱৰ্তাবলগীয়া হৈছিল তাৰপিছত আমাক নেক্সট প্ৰশ্ন সুধিছে কুঁৱলীবোৰ উৱলিবলৈ কি কৰিব লাগিব এতিয়া আমাক এইটো উত্তৰ কি দিয়া আছে কুঁৱলীবোৰ উৱলিবলৈ ৰদালি ৰ'দ দিব লাগিব তাৰপিছত আমাক নিয়তটো দিছে সৌম্যৰ মোমায়েকৰ ঘৰ ক'ত ইয়াৰে উত্তৰ হ'ব সৌম্যৰ মোমায়েকৰ ঘৰ শিৱসাগৰত তো এইখিনি আছিলে এক নম্বৰীয় প্ৰশ্নকেইটা এতিয়া আমি দুই নম্বৰৰ যিকেইটা প্ৰশ্ন দিয়া আছে আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকলক ইতিমধ্যে শ্ৰেণীকোঠাত দিয়া হৈছে আৰু তেওঁলোকে সেই ধৰণে মুখস্থ কৰিবলৈ চেষ্টা কৰিব কাৰণ এতিয়া আৰু সময় নাই মই দিয়া ধৰণে ছাত্ৰ ছাত্ৰীসকলে পঢ়িবলৈ হ'ব এতিয়া আমাক দুই নম্বৰৰ কটো দিছে সাগৰৰ পানী লুনিয়া কিয় আমাক খটো দিছে কোনে কবিতাটোত মিস্ত্ৰীয়ে ঘৰ সজাৰ লগতে আৰু কি কি সাজে বুলি কবিয়ে কৈছে গটো দিছে কাতি বিহুত পথাৰত কিয় চাকি জ্বলোৱা হয় খটো দিছে পঁইতাচোৰণীৰ বাইদেউ থকা ঠাইবোৰ কেনেধৰণৰ উঙটো দিছে ৰুদ্ৰসিংহই মাকৰ স্মৃতিত কি কি সজাইছিল তো এই আটাইবোৰ প্ৰশ্নৰ উত্তৰ ধুনীয়াকৈ লিখিলে হ'ল বাকী 3 নম্বৰত আমাক দিয়া আছে ৰদালিয়ে ৰ'দ দি কবিতাটোৰ কবিগৰাকীৰ নাম উল্লেখ কৰি প্ৰথমৰ আঠশাৰী মুখস্থ লিখা তো এইটো সকলোৱে মুখস্থ কৰিব লাগিব বাকী আমাক চাৰি কোনে কৈছিল কাক কৈছিল লিখা এয়া দিছে ঘৰত কোনোবা আছেনে অলপ ওলাই মাত লগাবচোন এই কথাষাৰ কোনে কাক কৈছিল লিখিলে হ'ল খটো দিছে আই ঐ দেহি তহঁতলৈ বেয়াই লাগে এই কথাষাৰ কোনে কাক কৈছিলে লিখিলে হ'ল আৰু কটো দিছে এই পানীৰ টোপালবোৰ ক'ৰ পৰা আহিল বাৰু ক'ব পাৰিবানে ইয়াৰে উত্তৰসমূহ লিখিব লাগিব বাকী 5 নম্বৰৰ তলৰ শব্দকেইটাৰ অৰ্থ লিখা ইয়াতে কেৱল মাত্ৰ মই চাৰিটাৰ দিব খোজা নাই যিহেতু আমাৰ শব্দাৰ্থ আহিব আমাৰ যিখিনি পাঠৰ আধাৰত শব্দাৰ্থ আছে আটাইখিনি আমি কিন্তু পঢ়িব লাগিব ঠিক আছে তাৰে পৰা যিটোৱে আহে সেইটো আমি মুখস্থ ৰাখিবলৈ চেষ্টা কৰিব লাগিব এতিয়া আমাক 6 নম্বৰ দিছে বাক্য ৰচনা কৰা বাক্য ৰচনা কেনেধৰণে কৰা হয় যে এটা শব্দ থাকে সেই শব্দটোৰে আমি এটা কি কৰিব লাগে বাক্য বনাই দিব লাগে যেনেধৰণে সোৱাদ দিয়া আছে সোৱাদ বুলি ক'লে আমি গম পাওঁ খাদ্যৰ সোৱাদ যে আঞ্জাখন বৰ সোৱাদ হৈছে এনেধৰণে লিখিব পাৰোঁ বজাৰ বুলি ক'লে ৰবি বজাৰলৈ যাব এনেকুৱা ধৰণৰ লিখিব পাৰোঁ চোতাল বুলি ক'লে চোতালখন বৰ ডাঙৰ অৰ্থাৎ যিটো মনত আমাৰ এটা বাক্য আহিব সেইটো আমি সেই শব্দটোৰে লিখি দিলে হৈ গ'ল তাৰপিছত আমাক বিপৰীত অৰ্থ বুজোৱা শব্দ দিয়া আছে লাভ হ'লে আমি জানো কি হ'ব পাৰে লোকচান হ'ব পাৰে দুখ হ'লে আমাৰ সুখ হ'ব পাৰে কষ্ট আমি আৰাম বুলিও লিখিব পাৰোঁ আৰু আৰম্ভ আমি শেষ বুলিও লিখিব পাৰোঁ বাকী 8 নম্বৰ একে অৰ্থ বুজোৱা শব্দ লিখা অৰ্থাৎ এয়া দিছে আমাক কি সমাৰ্থক শব্দ পানী হ'লে জল বহনি হ'লে জুই ফুল হ'লে পুষ্প লিখিব পাৰোঁ হয়নে নিতৌ হ'লে সদায় এনেকুৱা ধৰণৰ অৰ্থাৎ যিটো শব্দই আমাক আকৌ এটা তেনেকুৱা ধৰণৰ শব্দৰ অৰ্থই বুজাব এতিয়া আমাক 9 নম্বৰটো দিছে এটা শব্দত প্ৰকাশ কৰা যিয়ে কাপোৰ বয় বোৱনী ৰোগ থকা ৰোগী বা ৰোগীও লিখিব পাৰোঁ ল'ৰা মনৰ যিজন ল'ৰামতীয়া সোণৰ অলংকাৰ গঢ়োতাজন সোণাৰী
10 নম্বৰ আমাক দিছে উদাহৰণত দেখুৱাৰ দৰে শব্দ নতুন শব্দ গঠন কৰা দীঘল দীঘলীয়া গাঁও গাঁৱলীয়া চহৰ চহৰীয়া নগৰ নগৰীয়া দেওবাৰ দেওবৰীয়া তাৰপিছত আমাক 11টো দিছে কাষৰ বাকচৰ পৰা উপযুক্ত শব্দ বিচাৰি খালী ঠাইত বহুৱা হাজোন কাচোন ঘৰ দুৱাৰ বা বাতৰি কিতাপ পত্ৰ তাৰপিছত আমাক 12 নম্বৰটো দিছে তলৰ খালী ঠাইত উপযুক্ত শব্দ বহুৱাই বাক্যকেইটা সম্পূৰ্ণকৈ লিখা গিৰ গিৰকৈ মেঘে গাজিছে মেকুৰীটোৱে মেও মেওকৈ ঘূৰি ফুৰিছে জুইকুৰা দপ দপকৈ জ্বলি আছে 13 নম্বৰ আমাক সঁচা নে মিছা লিখিব দিছে বৰমাকে ঋষিক এগিলাচ ঠাণ্ডা গাখীৰ খাবলৈ দিছিল এইটো মিছা হ'ব কাৰণ গৰম গাখীৰহে খাবলৈ দিছিল তাৰপিছত খটো তুলসীৰ ভেটি সদায় পূবফালে মূৰ কৰি থ'ব লাগে এইটো সঁচা হ'ব বাপুকণৰ এছাৰিডাল অতি অহংকাৰী নাছিল এইটো মিছা হ'ব কাৰণ অহংকাৰী আছিল আহোমসকলৰ শ্ৰেষ্ঠ ৰজা চুকাফা এইটো কি হ'ব মিছা হ'ব তাৰপিছত আমাক 14 নম্বৰ দিছে তলত দিয়া হাতৰ কেইটাৰ উত্তৰ লিখা এডাল খেৰে বৰঘৰটো বেৰে এইটো হ'ব চাকি পেট ডাঙৰ মুখ সৰু গিলি থৈ মানুহ গৰু এইটো হ'ব ঘৰ তলত দিয়া যিকোনো এটা বিষয় বাছি লৈ এখন ৰচনা লিখা ইতিমধ্যে হয়তো বিদ্যালয়ত দিয়াই হৈছে হয়নে তোমাৰ বিদ্যালয় বা শংকৰদেৱৰ ৰচনা দিয়াই হৈছে পঢ়িলে হ'ল যিকোনো এটা বা দুইটাই আহি যাব পাৰে তাৰে আমি যিকোনো এটা লিখিব লাগিব ঠিক আছে বাকী দ্ৰুত পাঠৰ কিতাপখন মোৰ লগত নাই সেয়েহে মই দ্ৰুত পাঠৰ প্ৰশ্নকেইটা ধুনীয়াকৈ পঢ়ি দিছোঁ সকলোৱে মুখস্থ কৰা হৈছে যদি এবাৰ লিখিবলৈ চেষ্টা কৰিলে হ'ল নোচোৱাকৈ 16টো দিছে ক বহুদিন বৰষুণ নহ'ব বুলি বগলীক কোনে কৈছিল খ ৰাজকোঁৱৰহঁত কলৈ গুচি গৈছিল গ কোনটো মাছৰ মৃত্যু ঘটিল খ অনাগত বিধাতাই ক'ত জিৰণি লৈছিল ঙ ৰাজকোঁৱৰহঁতে ৰত্নবোৰ ক'ত লুকুৱাই ৰাখিছিল প্ৰথম চ কেঁকোৰাই কিহত উঠি বিললৈ যাম বুলি ভাবিছিল 17টো দিছে কোনে কৈছিল কাক কৈছিল লিখা ক কোৱাচোন কেনেকৈনো আমি বিপদৰ পৰা ৰক্ষা পৰিব পাৰিম খ হেৰা ল'ৰাহঁত এই গভীৰ অৰণ্যখন পাৰ হৈ যাবলৈ মই হাঁ কৰিব পৰা নাই তো এইখিনি আছিল এই প্ৰশ্নকাকতখনৰ প্ৰশ্নৰ উত্তৰ কিছুমানৰ আলোচনা আৰু কিছুমানৰ কেৱল মাত্ৰ প্ৰশ্নসমূহ আলোচনা কৰা হৈছে তেন্তে থেংক ইউ ফৰ ৱাচিং